সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আকৌ ওলোটা খবৰ নীতিশ কুমাৰৰ বিহাৰত বিজেপিৰ সৈতে মিলি নীতিশ দাই গঠন কৰিব চৰকাৰ 28 জানুৱাৰীত হ'ব পাৰে শপত গ্ৰহণ সূত্ৰৰ খবৰ অনুসৰি জেডিইউত বিজেপিৰ সৈতে আহিলে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হৈ থাকিব উপমুখ্যমন্ত্ৰী হ'ব বিজেপিৰ পৰা সুশীল মোদী বিহাৰত ৰাজনৈতিক উত্থান পতনৰ মাজত ডাঙৰ খবৰ পোহৰলৈ আহিছে আগন্তুক 24 ঘণ্টা বিহাৰৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে পদত্যাগ কৰিব পাৰে নীতিশ কুমাৰে বিজেপিৰ লগত মিলি নীতিশ কুমাৰে গঠন কৰিব পাৰে চৰকাৰ 28 জানুৱাৰীত নীতিশ কুমাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব পাৰে উপমুখ্যমন্ত্ৰী হ'ব পাৰে বিজেপিৰ সুশীল মোদী সূত্ৰৰ খবৰ অনুসৰি জেডিইউত বিজেপিৰ সৈতে আহিলে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হৈ থাকিব উপমুখ্যমন্ত্ৰী হ'ব বিজেপিৰ পৰা সুশীল মোদী এও কোৱা হৈছে যে বিজেপিৰ পৰা দুগৰাকী উপমুখ্যমন্ত্ৰী হ'ব পাৰে বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ বিহাৰ বিজেপিৰ নেতাসকলে নিজৰ ৰায় দিয়া নাই সূত্ৰ অনুসৰি লোকসভাৰ সৈতে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব মোদী চৰকাৰ দিব পাৰে বৃহৎ খবৰ কেৱল দিয়ে নহয় ইয়াতকৈ ডাঙৰ পোহৰ বাজেটৰ পিছত চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম দৰমহা বৃদ্ধিৰ সম্ভাৱনা নতুন বছৰৰ আৰম্ভণি হৈছিলে মৌলিক দৰমহা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বৰ্ষ 2024 চনৰ 1 ফেব্ৰুৱাৰীত ষষ্ঠবাৰৰ বাবে সংসদত বাজেট দাখিল কৰিব অহা বছৰৰ আৰম্ভণিতেই সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব সেয়ে নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকাল অন্তিমখন বাজেট দাখিল কৰিবলৈ সাজু হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সন্দৰ্ভত চৰকাৰে ডাঙৰ ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে শেহতীয়াকৈ চলিত বৰ্ষৰ ডিএ 4% বৃদ্ধি কৰা হৈছিল কিন্তু কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ন্যূনতম মৌলিক দৰমহা বৃদ্ধিৰ দাবী জনাই আহিছে আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী এই বাজেটত কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা হ'ব পাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024 চনৰ অন্তৰ্বৰ্তীকালীন বাজেট দাখিলৰ পিছতে চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বাবে বিশেষ ঘোষণা কৰিব বুলি আশা কৰা হৈছে জি নিউজৰ এক প্ৰতিবেদন অনুসৰি চৰকাৰে কৰ্মচাৰীৰ দৰমহা ফিটমেণ্ট ফেক্টৰ সংশোধন কৰাৰ সিদ্ধান্ত ল'ব পাৰে ইফালে মোদী চৰকাৰ বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰাৰ সম্ভাৱনা এটা সাধাৰণ মূল্য যিটোতকৈ মৌলিক দৰমহা পূৰণ কৰিব চৰকাৰী কৰ্মচাৰীৰ মুঠ দৰমহা পোৱা যায় চৰকাৰী কৰ্মচাৰীৰ দৰমহা ফিটমেণ্টৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সাধাৰণ ফিটমেণ্ট ফেক্টৰ 2.57% যদি কোনোবাই 4200 গ্ৰেড পেড 15000 টকাৰ মৌলিক দৰমহা পায় তেন্তে তেওঁৰ মুঠ দৰমহা 15000 পূৰণ 2.57 টকা অৰ্থাৎ 39835 টকাকৈ হ'ব কৰ্মচাৰীসকলে চৰকাৰৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰাৰ দাবী জনাই আহিছে এই প্ৰতিবেদন অনুসৰি কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ 3.68% লৈ বৃদ্ধি হ'ব পাৰে এই বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18000 পৰা 26000 টকাৰ ভিতৰত হ'ব পাৰে ইয়াৰ দ্বাৰা প্ৰায় 48 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তন দাবী জনাই আহিছে 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে লাখ লাখ কৰ্মচাৰী কপালে ৰাজ্য আজি লাখ লাখ এনপিএছ কৰ্মচাৰী কপালে ৰাজ্য অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিজেপিয়ে কাইলৈ এক প্ৰকাৰ সমাগত লোকসভা নিৰ্বাচনৰ ৰণদংকা বজোৱাৰ প্ৰস্তুতি চলোৱাৰ পৰতে একেদিনতে ৰাজ্যৰ কপালে সাজু হৈছে অসমৰ লাখ লাখ এনপিএছ কৰ্মচাৰী এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন দাবীত কাইলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব লাখ লাখ কৰ্মচাৰী ইতিমধ্যে সদৌ অসম চৰকাৰী এনপিএছৰ কৰ্মচাৰী সংস্থাৰ কাইলৈ প্ৰতিবাদ কাৰ্যসূচীলৈ ৰাজ্যৰ বহুকেইটা শিক্ষক কৰ্মচাৰী সংগঠনে সমৰ্থন আগবঢ়াইছে প্ৰায় 60000 কৰ্মীৰ উপস্থিতিৰে কাইলৈ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰি প্ৰকাৰান্তৰে লোকসভা নিৰ্বাচনৰ ৰণদংকা বজাবলৈ বিজেপি সাজু হ'বৰ সময়তে অসমৰ কমেও 3,20,000 এনপিএছ কৰ্মচাৰীয়ে পেঞ্চনৰ দাবীত কাইলৈ প্ৰতিবাদ সাব্যস্ত কৰিব উল্লেখযোগ্য যে এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ বলবৎ কৰাৰ দাবীত কাইলৈৰ পৰা সদৌ অসম চৰকাৰী কৰ্মচাৰীৰ এনপিএছৰ কৰ্মচাৰী সংস্থাই শদিয়াৰ পৰা ধুবুৰীলৈ গণ আলোড়ন কাৰ্যসূচী ৰূপায়ণ কৰিব এই কথা সদৰি কৰি আজি সদৌ অসম চৰকাৰী এনপিএছৰ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এটা বিবৃতিযোগে কয় শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ কৰ্মচাৰী সমাজে নিজৰ তথা কৰ্মচাৰীৰ সমাজৰ অৱসৰকালীন জীৱনৰ লাখুটি স্বৰূপ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ দাবীত কাইলৈৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ গণ আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিব এনপিএছ পৰিহাৰ কৰি পুৰণি পেঞ্চন বা OPS ব্যৱস্থাৰে কৰ্মচাৰী সমাজৰ সুৰক্ষা নিশ্চিত কৰা এক গণ আলোড়ন কাৰ্যসূচীৰ প্ৰথম পৰ্যায় হিচাপে কাইলৈ ৰাজ্যৰ সকলো চৰকাৰী
অনুষ্ঠান প্ৰতিষ্ঠান কৰ্মবিৰতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আৰু কৰা উপৰি আৰু ৰাজ্যৰ প্ৰতিটো জিলা সদৰ আৰু মহকুমা সদৰত প্ৰতিবাদী সভা অথবা ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব বুলি একেটা প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে। ইফালে বিবৃতিত প্ৰকাশ কৰা কাইলৈ গুৱাহাটীৰ চচলত ধৰা থকা ধৰ্ণাস্থলীত কামৰূপ মহানগৰ জিলা কমিটিৰ দ্বাৰা আৰু আমিনগাঁও সংহত জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কামৰূপ জিলাৰ কমিটিৰ দ্বাৰা পুৱা 11 বজাত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। একেই কাৰ্যসূচীৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰতো ৰূপায়ণ কৰা হ'ব। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই লগতে এই বুলি প্ৰকাশ কৰে, NPS কিমান ভয়াৱহ সেয়া আমি মৰ্মে উপলব্ধি কৰিছোঁ। কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষাৰ স্বাৰ্থ সুনিশ্চিত কৰিবলৈ চৰকাৰৰ দায়বদ্ধ হ'ব লাগিব। আজি 2024 সংসদীয় নিৰ্বাচনৰ প্ৰতি সকলো ৰাজনৈতিক শক্তিৰ সংহতত এক সিদ্ধান্ত বিচাৰোঁ। অন্যথা আমি নাগৰিক হিচাপে দাবী সাব্যস্ত কৰিবলৈ সকলো গণতান্ত্ৰিক পথ গ্ৰহণ কৰিম। কাইলৈ কাৰ্যসূচীৰ আগত 31 জানুৱাৰীলৈ শদিয়াৰ পৰা ধুবুৰীলৈ গণ আলোড়ন কাৰ্যসূচী পেপচিকোৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই। সংস্থাৰ সভাপতি হাজৰিকাই জনোৱা মতে কাইলৈ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিলেও সকলো ধৰণৰ জৰুৰী সেৱা পৰীক্ষা আদিৰ লগত জড়িতসকলক এই কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে। NPS বাতিলৰ দাবীত কাইলৈ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীলৈ সদৌ অসম ন্যায়িক কৰ্মচাৰী সংস্থা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ NF ৰেলৱে মজদুৰ ইউনিয়ন জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়ন অসম সদৌ অসম মুৰব্বীৰ বিভাগীয় আমোলা সন্থা সদৌ অসম চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী সন্মিলন আদি শিক্ষক কৰ্মচাৰী সংগঠনে পূৰ্ণ সমৰ্থন জনাইছে। ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব আপুনি? উজ্জ্বলা গেছৰ সংযোগ লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থকা প্ৰতিজনে পাব অৰুণোদয়, 5 কিলোগ্ৰামতকৈ পাব চাউল, আয়ুষ্মান কাৰ্ড পাব। আয়ুষ্মান কাৰ্ড নোপোৱালৈকে ৰেচন কাৰ্ড দেখুৱালেই হ'ব। আয়ুষ্মান কাৰ্ডত 5 লাখ টকা বিনামূলীয়া হাস্পতাল খৰচ লাভ কৰিব। ইপিনে 22 জানুৱাৰীত সকলো চৰকাৰী কাৰ্যালয়ত বন্ধৰ ঘোষণা। অসমত বন্ধ থাকিব সুৰাৰ বিপণী। অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে অহা 22 জানুৱাৰীত বিদ্যালয় মহাবিদ্যালয়ৰ বাবে বন্ধৰ দিন ঘোষণা কৰা হৈছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। অহা 22 জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰাৰ বাবে হ'ব। ইয়াৰ পূৰ্বে ৰাম মন্দিৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। 22 জানুৱাৰীত উদ্বোধন কৰা হ'ব। অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। এই পৰিপ্ৰেক্ষিতত 22 জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰা হৈছে। এই দিনটোত সুৰাৰ দোকানসমূহ বন্ধ ৰখা হ'ব। এতিয়া গোৱা চৰকাৰেও ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয়ক ছুটি দিছে। ইফালে অসম চৰকাৰেও 22 জানুৱাৰীত ড্ৰাই ডে ঘোষণা কৰিছে। এই দিনটোত ৰাজ্যত সুৰা বিপণীবোৰ বন্ধ ৰখা হ'ব। ইয়াৰ উপৰিও কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত ভাষণ দি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই কয় যে অহা 22 জানুৱাৰীত বিদ্যালয়সমূহৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ চৰকাৰী বন্ধ থাকিব। 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ'ব। এই অনুষ্ঠানত আয়োজিত কৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ কমপ্লেক্স নিৰাপত্তা সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত ৰাজ্যখনৰ পৰিবহণ বিভাগে অযোধ্যাত অনুষ্ঠিত হ'ব লগা বিভিন্ন অনুষ্ঠানত প্ৰয়োজন সাপেক্ষে টেক্সি আৰু পৰ্যটক বাছৰ যান-বাহন সংৰক্ষণ আঁচনি আৰম্ভ কৰিছে। ইপিনে মহিলাসকলৰ বাবে এটা বহুতে ভাল খবৰ এটা আছে। ৰাজ্যৰ 39 লাখ মহিলাক চৰকাৰে দিব 10,000কৈ টকা। বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ 39 লাখ মহিলা লাভ কৰিব এই আঁচনি সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে 10,000 টকাকৈ মহিলাসকলক দিব। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ। গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে। মুখ্যমন্ত্ৰী আঁচনিৰ জৰিয়তে 10,000কৈ টকা লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। ৰাজ্যৰ 39 লাখ মহিলা লাভ কৰিব আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্যত 10,000 মহিলাক দিয়া হ'ব। 10,000কৈ দিয়া হ'ব মহিলাক। পৰৱৰ্তী সময়ত 25,000 টকাকৈ লাভ কৰিব মহিলাসকলে।
25,000 টকাৰ 12,500 টকা চৰকাৰে দিব আৰু 12,500 টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা দিয়া ধন উভতাই দিব নালাগে, কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে। চৰকাৰে 10,000 টকা পাবলৈ কি কি চৰ্ত মানিব লাগিব আপুনি? প্ৰথমে মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিব নে নাই সেয়া চোৱা হ'ব। দ্বিতীয়তে মহিলাগৰাকী নিজৰ ছোৱালী সন্তানক স্কুললৈ পঠিয়াম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। সাধাৰণ শ্ৰেণী আৰু OBCৰ মহিলা 3টা সন্তান থাকিলে লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে মৰাণ, মটক আৰু চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি মহিলাসকলে 4টা সন্তান থাকিলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে এই আঁচনিৰ সুবিধা লাভ কৰা মহিলা জন্ম নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি চৰকাৰক দিব লাগিব। লগতে অমৃত বৃক্ষ আন্দোলনত মহিলাসকলে ৰোপণ কৰা গছপুলিৰ বৰ্তমানৰ ফটো দিব লাগিব। 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত এই আবেদন পত্ৰ দিয়া হ'ব। প্ৰতিগৰাকী মহিলা স্থানীয় পঞ্চায়তৰ পৰা লাভ কৰিব প্ৰপত্ৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবদ চৰকাৰৰ ব্যয় হ'ব 40,000 কোটি টকা। শীঘ্ৰেই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব। কেন্দ্ৰীয় বাজেটত আহি আছে এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলক কেৱল ফিটমেণ্ট ফেক্টৰ ভিত্তিতে দৰমহা দিয়া হ'ব। ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব। অহা কেন্দ্ৰীয় বাজেটত মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা এককালীনভাৱে বৃহৎ পৰিমাণে বৃদ্ধি কৰিব পাৰে। যদিহে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত চৰকাৰী কৰ্মচাৰীৰ দাবী মানি লয়, তেন্তে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। আনহাতে কেন্দ্ৰীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে। মন কৰিবলগীয়া কথাটো হ'ল যে কৰ্মচাৰীসকলক কেৱল ফিটমেণ্ট ফেক্টৰ ভিত্তিতহে দৰমহা দিয়া হয়। ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীসকলে আশা কৰিছে যে চৰকাৰে বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰিব। সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া হোৱাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰিব সাজু হৈছে। জানিব পৰা মতে 2024 চনৰ 1 ফেব্ৰুৱাৰী বিত্তমন্ত্ৰীয়ে অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বাজেটে দেশৰ ৰাজনীতিত ডাঙৰ ভূমিকা ল'ব পাৰে। এই বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডাঙৰ ঘোষণা হ'ব পাৰে বুলি আশা কৰা হৈছে। কিন্তু বিত্তমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে বাজেটত কোনো ডাঙৰ ঘোষণা কৰা নহয়। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বাজেটৰ পৰা ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ আশা কৰিছে। এইটো কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ তথা দৰমহা বৃদ্ধি পাব নে নাই সেয়া এতিয়াও অস্পষ্ট। উল্লেখনীয় যে বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰ 2.57% অৰ্থাৎ যদি তেওঁ 4,200 গ্ৰেড পে'ত 15,500 টকা বেছিক পে' লাভ কৰে, তেন্তে তেওঁৰ মুঠ দৰমহা 15,500 পূৰণ 2.57 অৰ্থাৎ 39,835 টকা হ'ব। এতিয়া কৰ্মচাৰীসকলে চৰকাৰৰ ফিটমেণ্ট ফেক্টৰ 3.68লৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। যদি এই দাবী পূৰ্ণ কৰা হয়, তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম মজুৰি 18,000 পৰা 26,000 টকালৈ বৃদ্ধি পাব। ইয়াৰ দ্বাৰা প্ৰায় 48 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। কিন্তু চৰকাৰে বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব পৰা নাই, সেইটো লক্ষণীয় হ'ব।